মামালৈ কাটৰ আহ্বান ভাগিনৰ গৰুবান্ধা গোমঠা পথ মেৰামতিৰ আহ্বান পথৰ দুৰৱস্থাত অতিষ্ঠ হৈ পৰিছে জনতা পথটোত সৃষ্টি হৈছে বৃহৎ গাঁত একাংশ ভাগিনৰ মামালৈ কাটৰ আহ্বান এটি লোকনিৰ্মাণ বিভাগৰ পথৰ বাবে আশাত বন্দী হৈ পৰিছে বৃহত্তৰ অঞ্চলবাসী ৰাইজ নিৰ্বাচন আহিলেই হব বুলি উৎকণ্ঠাত থকা ৰাইজৰ ওপৰত পুনৰ পৰিব নেকি চেঁচা পানী কেতিয়া চকু মেল খাব লোকনিৰ্মাণ বিভাগৰ প্ৰতিটো নিৰ্বাচনত প্ৰতিশ্ৰুতিৰে মন্ত্ৰী বিধায়কৰ আসন দখল কৰাৰ আহিলা হৈ পৰিছে গৰুবান্ধা গোমঠা পথ অতি ব্যস্ততাপূৰ্ণ পথটোত বৃহৎ গাঁতৰ সৃষ্টি হোৱাত জমৰ যাতনা ভুগিবলগীয়া হৈছে সাধাৰণ পথচাৰী আনহাতে যাতায়াতৰ ক্ষেত্ৰতো তথৈবচ অৱস্থা পথটোৰ নিত সৰুবৰ বাহনসমূহ জৰাচীৰ্ণ পথটোৰে এবাৰ যাতায়াত কৰিবলৈ 100 বাৰ ভাবিবলগীয়া হোৱাটো আশ্চৰ্যকৰ কথা শীঘ্ৰে পথটো মেৰামতিৰ ব্যৱস্থা কৰি অঞ্চলবাসীৰ যাতায়াতৰ ব্যৱস্থা সুচল কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে কলাইগাঁও গৰুবান্ধা গোমঠাপাৰা মানে এই ৰাস্তাটো দেখিছোঁ আপোনাৰ বিগত 20 বছৰ ধৰি এই ৰাস্তাটো মানে এনেকৈয়ে পৰি আছে আপোনাৰ স্কুললৈ যোৱা ল'ৰা ছোৱালীৰ পৰা আপোনাৰ বেমাৰীৰ পৰা আপোনাৰ সকলোৰে অহা যোৱাৰ কাৰণে বহুত বিসংগতি সৃষ্টি হয় ৰাস্তাটোত আপোনাৰ এতিয়া মামাই অকণমান গুৰুত্ব দিব লাগে যিহেতু মামাৰ হাততে এই লোকনিৰ্মাণ বিভাগটো আছে তেওঁৰ হাততে অকণমান তেওঁ গুৰুত্ব দিলে ভাল আৰু কাৰণ এই ৰাস্তাটোত অহৰহ আমি অহা যোৱা কৰি থাকোঁ আমাৰো অহা যোৱাত বহুত কষ্ট হয় আগতো বহুত ৰাস্তাটো খলা বমা হৈছে দেখিছোঁ আপোনালোকে পানী কিমান জমা হৈ আছে ৰাস্তাটোত গতিকে আৰু বেমাৰ আজাৰ হ'লেও আপুনি স্কুল কলেজ হ'লে বহুত অসুবিধাৰ সৃষ্টি হয় আৰু ৰাস্তাটোত মানে নতুন চৰকাৰ আহিল মন্ত্ৰী বিধায়ক নতুন কি ক'ম আজি ইমান দিনে পৰি আছে আপোনাৰ যিখিনি বিধায়ক তেখেতকো কৈছোঁ আপোনালোকে তেওঁতো যোৱা খণ্ডটো বিধায়কে আছিল গতিকে তেওঁ অকণমান ৰাস্তাটো চাই দিলে ভাল আৰু কাৰণ ইমান দিনে ৰাস্তাটো পৰিয়ে আছে যিহেতু আৰু তেওঁ নিজেও জানে এইটো ৰাস্তা অহা যোৱাটাও অলৰেডি কৰিছে গতিকে তেওঁ অকণমান গুৰুত্ব দিলে ভাল আৰু যিহেতু তেওঁ আমাৰ প্ৰতিনিধি হিচাপে আমি তেখেতক বিচাৰিছোঁ আৰু তেখেতৰ প্ৰতিনিধি হিচাপে আমি পাইছোঁ গতিকে তেখেতে অকণমান গুৰুত্ব দিলে ভাল আৰু ৰাস্তাটো কলাইগাঁৱৰ পৰা পিংকু বৰুৱা ৰিপৰ্ট এনি ভাৰত 24